ভোগালী বিহুলৈ মাজত মাথন কেইটামান দিন বাকী বিলাসীপাৰাতো ভোগালী বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিলাসীপাৰা হাউদাৰটাৰী জনতা ক্লাবৰ বাকৰিত, য'ত ডেকা বুঢ়াই ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজোৱাত। ডেকা বুঢ়াসকলে এক আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ। এই মুহূৰ্তত দেখিবলৈ গৈছে আখলত কিদৰে বোৱাৰী জীয়ৰীহঁতে ব্যস্ত হৈছে ভোগালীৰ ভকপনা আদি নিৰ্মাণত। মই মোৰ সহযোগীক দেখুৱাবলৈ যত্ন কৰিব যে ভোগালী আদৰা কিদৰে ব্যাপক প্ৰস্তুতি চলিছে হাউদাৰটাৰীৰ জনতা ক্লাবৰ বাকৰিত। এই মুহূৰ্তত মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম যে আখলত কিদৰে জীয়ৰী বোৱাৰীসকলে ব্যস্ত হৈ পৰিছে ভোগালীৰ ভকপনা আদি নিৰ্মাণত। যিহেতু ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী, এই মুহূৰ্তত ভোগালীক আদৰাৰ যি ব্যাপক প্ৰস্তুতি চলিছে বিলাসীপাৰা হাউদাৰটাৰীত। মই পোনে পোনে এই বাইদেউ জীয়ৰী বোৱাৰী যিহঁত আছে ইহঁতৰ লগত আমি কথা পাতিবলৈ মই যত্ন কৰিম। বাইদেউ ক'ব যে আপোনালোকৰ এই আখলত কিদৰে আপোনালোকৰ ভোগালীৰ প্ৰস্তুতি চলিছে, অকণমান প্ৰতিদিন টাইমত দৰ্শকক জনাই দিব। আগন্তুক দিনত ভোগালী বিহু আহি আছে। ভোগালী বিহু উদযাপন কৰিব লাগিব। ভোগালী বিহুত আমি পিঠা চিৰা বনোৱা হয়। ভোগালী বিহুত তেল পিঠা বনোৱা হয়, শুকান পিঠা বনোৱা হয়, লাড়ু পিঠা বনোৱা হয়। ভোগালী বিহুৰ উপলক্ষে আমি গাঁৱৰ মানুহখিনি একেলগে লগ হৈ পিঠা বনাই আছোঁ। লাড়ু পিঠা, শুকান পিঠা, কাৰাই মুড়ি, চিৰা বনাই আছোঁ। নিশ্চয়কৈ ক'ব লাগিব যে ভোগালীৰ যি ভোগৰ উৎসৱ, সেই ভোগ বনোৱাত জীয়ৰী বোৱাৰীয়ে ব্যস্ত হৈ আছে। এই মুহূৰ্তত মই মোৰ সহযোগীক দেখুৱাবলৈ যত্ন কৰিব এই যি শিৱাটাৰী হাউদাৰটাৰী বিভিন্ন অঞ্চলৰ জীয়ৰী বোৱাৰীহঁতে আগতীয়াকৈ যি বিহু নাচৰ আখৰাত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ সৈতেও মই পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে, এই মুহূৰ্তত আপোনালোকৰ প্ৰস্তুতি কিদৰে চলিছে? সকলোকে পোনপ্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰস্তুতি ভালে চলিছে, সকলোৱে মিলিজুলি মেজিঘৰ সজাইছে, ভাল লাগিছে। আমি পিঠা পনা তৈয়াৰ কৰি আছোঁ, লাড়ু পিঠা, শুকান পিঠা আদি। আৰু এগৰাকী বাইদেউ আছে, তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ জনাব আপোনালোকৰ প্ৰস্তুতি কিদৰে চলিছে? ভালদৰে চলিছে। আমাৰ হাজোতাৰী গাঁৱৰ খেলপথাৰৰ ল'ৰাবিলাকে সকলো মিলিজুলি ভেলাঘৰটো বনাইছে। আমি আজি সকলোৱে মহিলাসকলে আৰু ল'ৰা ছোৱালীবিলাক সৰু সকলোৱে আহিছোঁ, ভাল লাগিছে আমাৰ ইয়াতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত দৃশ্যাংশ আমাক দেখুৱাৰ বাবে। আৰু এই ধৰণে এতিয়া সকলোৱে প্ৰস্তুতি চলাইছে ভোগালী বিহুৰ বাবে।